নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালেই আছে। তো আমাৰ ফাইনেলি DWৰ পৰা ছেকেণ্ড ফেজৰ যি ভেৰিফিকেশ্যন আছিলে LPUPৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আছিলে। তো মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাছত সেইটো পষ্টপন কৰা হৈছিলে আৰু ষ্টে লগোৱা হৈছিলে। মই অলৰেডি সেইটো বিষয়ত এটা ভিডিঅ' বনাইছোঁ। তো আজি তাৰ অফিচিয়েল নটিচটো আহিছে, DW এইটো ৰিলিজ কৰিছে। এইটো আপোনালোকে নটিচটো চাব পাৰে। ইয়াত লিখা আছে যে আনটিল ফাৰ্দাৰ নটিফিকেশ্যন তো ডকুমেণ্ট প্ৰচেছটো মানে ভেৰিফিকেশ্যন প্ৰচেছটো বন্ধ কৰা হ'ব। তো চ' কি লিখা আছে, ইট ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট ইন কমপ্লায়েন্স অফ দ্য Honorable High Court order dated 21/3/2025 passed in IC order number likha ase Dayananda Dole and others, and second phase of physical documents verification of the candidate who have applied through the online and uploaded their document in support of their candidature against advertisement number this for the recruitment of regular teachers in LPUP school under the Assam has been postponed until further order and keep on hold till the final outcome is received from Honorable High Court. তো ইয়াৰ পৰা আমি এইটো বুজিব পাৰিছোঁ যে অনাৰেবল হাই কোৰ্টৰ যি আমাৰ ছেকেণ্ড যি আমাৰ আকৌ হেয়াৰিং হ'ব, সেই হেয়াৰিং হোৱাৰ পাছতেই আমাৰ নেক্সট ফেজৰ আকৌ ডকুমেণ্ট ভেৰিফিকেশ্যন ওলাব। তো সেইটোলৈ আপোনালোকে চিন্তা কৰিবলৈ দৰকাৰ নাই। যিমান DLEDৰ কেণ্ডিডেট আছে নিউজৰ, সিহঁতে কোৰ্টত কেছ কৰাৰ কাৰণে সেইটো এটা সমাধান ওলাব। এইটো একো প্ৰব্লেম নাই। গোটেই অল অভাৰ ইণ্ডিয়াত DLED নিউজৰ DLEDটো ভেলিড কৰি দিয়া হৈছে, সেইকাৰণে এইটো হৈছে। যি নহওক, এইটোৰ এটা সমাধান ওলাব আৰু নেক্সট হেয়াৰিঙৰ পাছতে আমি গম পাম যে আকৌ আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কি হ'ব। বাট গেছ কৰিব পাৰোঁ যে আফটাৰ বিহু এইটো ডকুমেণ্ট ভেৰিফিকেশ্যন আকৌ ষ্টাৰ্ট হৈ যাব। ডকুমেণ্ট ভেৰিফিকেশ্যন আফটাৰ বিহু আমাৰ ষ্টাৰ্ট হ'ব, আপোনালোকে চিন্তা কৰিব নালাগে, ঠিক আছে। আৰু DLEDৰ যিবোৰ নিউজৰ যিসকল DLED নিউজৰ পৰা কৰিছে, সিহঁতৰ এটা চাই লওক। গুড চাইন হয় আপোনালোকৰ কাৰণে এটা গুড নিউজ আহিব পাৰে। মই লাগিছে আহি যাব, ঠিক আছে। কেলৈ এইটো অনাৰেবল সুপ্ৰিম কোৰ্টে যিটো এলাউ কৰি দিয়ে সেইটো কোনো ৰখাব নোৱাৰে। আৰু বহুতে আগৰ ডকুমেণ্টৰ মানে যিটো মই ভিডিঅ' বনাইছোঁ তাত কৈছে সুপ্ৰিম কোৰ্টে কি গ্ৰাউণ্ডত এইটো ভেলিড কৰিছে মই জানো নে নাই। মই জানো ইন ছাৰ্ভিচ টিচাৰসকলৰ কাৰণেই সেইটো 18 মান DLED আছিলে। বাট অলৰেডি ইন ছাৰ্ভিচৰ ডকুমেণ্ট সিহঁতক যেনেকৈ KBSত দেখাব কৈছে ইন ছাৰ্ভিচৰ ডকুমেণ্ট, আমাৰ অসম চৰকাৰেও ক'ব যে আপোনালোকে ইন ছাৰ্ভিচৰ ডকুমেণ্ট আপোনালোকে যে তেতিয়া ছাৰ্ভিচ কৰি আছিলে সেইটোৰ এফিডেভিট বা ৱাৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দেখাবলৈ এনেকুৱা কিবা এটা নটিফিকেশ্যন আহিব, আপোনালোকে ৱেইট কৰিব লাগিব। যি নহওক, বাট এট ফৰ নাও এইটো ষ্টে লগোৱা হৈছে আৰু ফাৰ্দাৰ যিটো নটিচ আহিলে মই আপোনালোকৰ লগত ডিছকাছ কৰিম। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'। কথা আছে যে আনটিল ফাৰ্দাৰ নটিফিকেশ্যন তো ডকুমেণ্ট প্ৰচেছটো মানে ভেৰিফিকেশ্যন প্ৰচেছটো বন্ধ কৰা হ'ব। তো চ' কি লিখা আছে, ইট ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট ইন কমপ্লায়েন্স অফ দ্য Honorable High Court order dated 21/3/2025 passed in IC order number likha ase Dayananda Dole and others, and second phase of physical documents verification of the candidate who have applied through the online and uploaded their document in support of their candidature against advertisement number this for the recruitment of regular teachers in LPUP school under the Assam has been postponed until further order and keep on hold till the final outcome is received from Honorable High Court. তো ইয়াৰ পৰা আমি এইটো বুজিব পাৰিছোঁ যে অনাৰেবল হাই কোৰ্টৰ যি আমাৰ ছেকেণ্ড যি আমাৰ আকৌ হেয়াৰিং হ'ব, সেই হেয়াৰিং হোৱাৰ পাছতেই আমাৰ নেক্সট ফেজৰ আকৌ ডকুমেণ্ট ভেৰিফিকেশ্যন ওলাব। তো সেইটোলৈ আপোনালোকে চিন্তা কৰিবলৈ দৰকাৰ নাই। যিমান DLEDৰ কেণ্ডিডেট আছে নিউজৰ, সিহঁতে কোৰ্টত কেছ কৰাৰ কাৰণে সেইটোৰ এটা সমাধান ওলাব। এইটো একো প্ৰব্লেম নাই। গোটেই অল অভাৰ ইণ্ডিয়াত DLED নিউজৰ DLEDটো ভেলিড কৰি দিয়া হৈছে, সেইকাৰণে এইটো হৈছে। যি নহওক, এইটোৰ এটা সমাধান ওলাব আৰু নেক্সট হেয়াৰিঙৰ পাছতে আমি গম পাম যে আকৌ আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কি হ'ব। বাট গেছ কৰিব পাৰোঁ যে আফটাৰ বিহু এইটো ডকুমেণ্ট ভেৰিফিকেশ্যন আকৌ ষ্টাৰ্ট হৈ যাব। ডকুমেণ্ট ভেৰিফিকেশ্যন আফটাৰ বিহু আমাৰ ষ্টাৰ্ট হ'ব, আপোনালোকে চিন্তা কৰিব নালাগে, ঠিক আছে। আৰু DLEDৰ যিবোৰ নিউজৰ যিসকল DLED নিউজৰ পৰা কৰিছে, সিহঁতৰ এটা চাই লওক। গুড চাইন হয় আপোনালোকৰ কাৰণে এটা গুড নিউজ আহিব পাৰে। মই লাগিছে আহি যাব, ঠিক আছে। কেলৈ এইটো অনাৰেবল সুপ্ৰিম কোৰ্টে যিটো এলাউ কৰি দিয়ে সেইটো কোনো ৰখাব নোৱাৰে। আৰু বহুতে আগৰ ডকুমেণ্টৰ মানে যিটো মই ভিডিঅ' বনাইছোঁ তাত কৈছে সুপ্ৰিম কোৰ্টে কি গ্ৰাউণ্ডত এইটো ভেলিড কৰিছে মই জানো নে নাই। মই জানো ইন ছাৰ্ভিচ টিচাৰসকলৰ কাৰণেই সেইটো 18 মান DLED আছিলে। বাট
অলৰেডি ইন ছাৰ্ভিচৰ ডকুমেণ্ট সিহঁতক যেনেকৈ KVS দেখাব কৈছে ইন ছাৰ্ভিচৰ ডকুমেণ্ট, আমাৰ অসম চৰকাৰেও ক'ব যে আপোনালোকে ইন ছাৰ্ভিচৰ ডকুমেণ্ট আপোনালোকে যে তেতিয়া ছাৰ্ভিচ কৰি আছিলে সেইটোৰ এফিডেভিট বা ৱাৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দেখাবলৈ, এনেকুৱা কিবা এটা নটিফিকেশ্যন আহিব, আপোনালোকে ৱেইট কৰিব লাগিব যি নহওক। বাট এট ফৰ নাও এইটো ষ্টে লগোৱা হৈছে আৰু ফাৰ্ডাৰ যিটো নটিচ আহিলে মই আপোনালোকৰ লগত ডিছকাছ কৰিম। দ্যাটছ অল ফৰ নাও। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।